So hello students, so आज আমি start কৰিম GOC lecture number 42 ঠিক আছে GOC lecture number 4 আমি কি কি পঢ়িলো lecture number 3 লৈ one inductive effect তাৰছত কি পঢ়িলো hyper conjugation তাৰছত পঢ়িলো mesomeric effect ঠিক আছে সো এই তিনটা টপিকৰ পিছত কি আহিব এই তিনটা টপিকৰ ওপৰতে আমি এতিয়া basic strength পঢ়িম আমি acidic strength আৰু stability কেনেকৈ কম্পেয়াৰ কৰিব লাগে আমি এইখিনি বুজিলো এটা basic strength কেনেকৈ কম্পেয়াৰ কৰিব লাগে আৰু maximum questions আহিলে basic strength ৰ পৰা আহে কিন্তু ডাইৰেক্ট নিদিয়ে basic strength বুলি kb value বুলি দিব like that okay so এতিয়া চোৱা basic strength for amines okay for amines in amines okay so basic strength কাৰ ওপৰত ডিপেন্ড কৰে amines ত নাইট্ৰজেন থাকিবই হয় না নাইট্ৰজেনৰ যোনটো লোন পেয়াৰ থাকে ইয়াৰ এভেইলেবিলিটি কিমান আছে হেইটোৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে বেসিক স্ট্ৰেংথটো ঠিক আছে সো এতিয়া ইয়াক আমি কেবি ভ্যালু বুলি কম এতিয়া ইম্পৰ্টেন্ট পইণ্টস কি হয় যে availability of lone pair in nitrogen যদি ইনক্রিজ হয় যে ইয়াৰ availability বেছি যে ই আছে ই কতো না যায় রেজোনেন্সটো না যায় ইন্ডাকটিভ ইফেক্টটো না যায় বেলেগটো পার্ট নলয় সো তেতিয়া তাৰ availability বেছি হৈ যাব ন ঠিক আছে সো তেতিয়া যেতিয়া ইনক্রিজ হয় তেতিয়া বেসিক স্ট্রেংথ মানে BS বেসিক স্ট্রেংথক আমি শর্ট ফর্মত BS বুলি কওঁ তো বেসিক স্ট্রেংথটো বাঢ়িব ঠিক আছে সো যেতিয়া তোমাক স্ট্রেংথ কম্পেয়ার কৰিব দিয়ে এনিকান এমাইনছৰ সো KB ইনক্রিজ হলে PKB কি হ'ব PKB ডিক্রিজ হ'ব ওকে সো PK কি হ'ব আসতে কি K মানে এই KB মানে অ্যাসিডিক স্ট্রেংথ KB মানে K মানে অ্যাসিড Ka মানে অ্যাসিডিক স্ট্রেংথ KB মানে বেসিক স্ট্রেংথ ওকে সো Ka মানে সো E ইনক্রিজ হলে কি হ'ব ই ডিক্রিজ হ'ব আৰু PK ভ্যালু কি হ'ব ইনক্রিজ হ'ব যেতিয়া এমাইনছৰ লগত তোমালোকক যিকোনো ইয়াৰে অ্যাসিডিক স্ট্রেংথ বা বেসিক স্ট্রেংথ বা PK বা PKB ভ্যালু যেতিয়া কম্পেয়াৰ কৰিব দিয়ে এমাইনছৰ লগত সো তোমালোকে KB কম্পেয়াৰ কৰিবা তাৰছত এইটো ফৰ্মুলা চাবা এইখিনি সো ডাইৰেক্ট কম্পেয়াৰ কৰিব পাৰা এডিট হয় নাহিবা কিন্তু কোৱেশ্চনস ঠিক আছে সো KB যদি এমাইনছৰ ওপৰত তোমাক PK ভ্যালু উলাব দিলে আগতে KB চাবা এভেইলেবিলিটি অফ লোন পেয়াৰ নাইট্ৰজেনৰ আছে না নাই তাৰছত PK কম্পেয়াৰ কৰি লিবা কাম খতম তাতে ঠিক আছে সো কেইটামান ইম্পৰ্টেন্ট পইণ্টস আছে So important points. So important points কেটাৰ through দি হে আমি questions কৰিব পাৰিম ঠিক আছে so important points ত কি কি আহিব ডাইৰেক্ট কথা basicity is directly proportional to plus m plus I is na minus I okay plus I directly proportional to plus m inversely proportional to 1 by minus m and minus I okay so এইটো মনত ৰাখিলে তোমালোকে বেসিক কোৱেশ্চনস কৰিব পাৰিবা okay so ইমান টান হয় নেকি নহয় ন okay so second number point so localized lone pair or lone pair or basicity বেছি থাকিব কাৰ কাটকে delocalized lone pair অতকে delocalized lone pair অতকে okay so কিয় থাকিব বুজাই আছো এটা ইয়াতে আমি বুজিম localized lone pair কি হয় আৰু delocalized lone pair কি হয় ঠিক আছে so localized lone pair এই lone pair টো আমি কি কম্পেয়াৰ কৰিছো এটো কিহৰ সাইন বেসিসিটিৰ ওকে বেসিসিটি কাৰ বেছি বলে localized lone pair আমি আগতে কি পঢ়িলো যে availability of lone pair in nitrogen যদি ইনক্রিজ হৈ থাকে তো তেতিয়া তাৰ বেসিক স্ট্রেংথ কি হ'ব ইনক্রিজ হ'ব ঠিক আছে সো localized lone pair or basicity কিয় বেছি okay so delocalized or lone pair or basicity কিয় কম এতিয়া চোৱা ইয়াতে এটো কি lone pair bone pair ঠিক আছে সো এটো কিহত আছে ৰেজোনেন্সত আছে ই যেতিয়া ইয়াতে আহি যাব এটো গুছি যাব ন ইফালে হয় না এই ৰেজোনেন্সত আছে समझ में आया ये ৰেজোনেন্সত আছে এই ৰেজোনেন্সত থাকিলে ই যেতিয়া ৰেজোনেন্সত থাকে ইয়াৰ এভেইলেবিলিটি কি হৈ আছে কমি আছে হয় না নাই এই ৰেজোনেন্সত ডিউকে আছে বেসিসটিৰ ওপৰত কি কম্পেয়াৰ কৰিম আমি ইয়াক ঠিক আছে সো ইয়াৰ এভেইলেবিলিটি কম
ইয়াৰটোতো কনজুগেশ্যন নাই, ই নাইট্ৰজেনৰ সি তাৰ লোন পেয়াৰ সি একদম চিল হৈ আছে তাতে, অকে। চ' ইয়াৰ এভেইলেবিলিটি বেছি, চ' সেইকাৰণে ইয়াৰ তাতে ডিউ টু ৰেজনেন্স ইয়াৰ বেচিচিটি কম, ইয়াৰ বেচিচিটি বেছি, অকে। নো ৰেজন, বুজিছা? আকৌ এবাৰ বুজাইছো, ইয়াৰ এইটো লোন পেয়াৰ, এই নাইট্ৰজেনৰ লোন পেয়াৰটো বেচিচিটি কিয় কম? কিউকি ই ৰেজনেন্সত আছে, ই ইয়াক ডিউ টু কে আছে লোন পেয়াৰটো, এই লোন পেয়াৰটো বন পেয়াৰলৈ কনভাৰ্ট হওঁকে আছে, ঠিক আছে। চ' ইয়াৰ এভেইলেবিলিটি কম, আৰু ইয়াত ইটো কৈছো দেখোন ই চিল আছে, চ' সেইকাৰণে ই তাৰ বেছি। এতিয়া আমি পঢ়িম ষ্টেৰিক ইনহিবিশ্যন ইন ৰেজনেন্স, এইটো মই পঢ়াইছিলো বাৰু, অৰ্থ এফেক্ট আৰু SIP। চ' এইখিনি নোট ডাউন কৰা, তাৰপিছত আমি পঢ়ি আছো এতিয়া, ঠিক আছে। চ' SIR এফেক্ট আৰু SIP এফেক্ট কি হয়? চ' SIR মানে কি হয়? ষ্টেৰিক ইনহিবিশ্যন ইন ৰেজনেন্স, আৰু SIP ষ্টেৰিক ইনহিবিশ্যন ইন প্ৰটনেশ্যন, ঠিক আছে। চ' এইখিনি লিখি ল'বা তোমালোকে মিনিং কেইটা। চ' SIR মোৰ বেছিক হয় আৰু SIP লিষ্ট বেছিক। যিখিনি বুজাই পঢ়াই আছো সেইখিনি পঢ়ি যোৱা, চব বস্তু ইমান ইনডেপথত নুবুজিলেও হৈ যায়, কুৱেশ্যনৰ এপ্ৰ'চহে বুজিব লাগে আমি, হয় নাই? চ' 3 ডিগ্ৰী এমাইন্স আৰু 2 ডিগ্ৰী এৰ' এমাইন্স, ঠিক আছে। চ' এৰ' এমাইন্সৰ বেচিচিটি বেছি, তাৰপিছত SIPত কোনটো পৰে? 1 ডিগ্ৰী এৰ' এমাইন্স, ঠিক আছে, চবতকে কম তাৰ, ঠিক আছে। চ' এতিয়া 3 ডিগ্ৰী এৰ' এমাইন্সক আমি কি কেনেকে লিখিব পাৰো? NMe2, Me2 মানে কি? মিথাইল গ্ৰুপ। চ' ইয়াতে কি হ'ব? NHMe, অকে। 1 ডিগ্ৰী এমাইন মানে কি? NH2, ইয়াতে আহিব। চ' ই 3 ডিগ্ৰী, ই 2 ডিগ্ৰী, ই 1 ডিগ্ৰী, অকে। চ' এতিয়া যেতিয়া SIR লাগে তেতিয়া কি থাকে? ইয়াতে গ্ৰুপ এটা অৰ্থত গ্ৰুপ থাকে, ইয়াতো অৰ্থত গ্ৰুপ থাকে, অকে। চ' তোমালোকক যেতিয়া ইয়াৰে বেচিচিটি কম্পেয়াৰ কৰিব দিয়ে যে এই তিনিটাৰ কাৰ বেচিচিটি বেছি, চ' 3 ডিগ্ৰীৰ বেছি, তাৰপিছত 2 ডিগ্ৰী, তাৰপিছত 1 ডিগ্ৰী, অকে। বুজিছা? চ' এতিয়া এইখিনিতো বুজিলা। চ' এতিয়া ইয়াতে আহিলে আমাক কৰিছে এমাইন্স আৰু মোৰ বেছিক, দেন এমাইন্স ফলোড বাই চাইনাইডছ, ঠিক আছে। চ' ইয়াৰ বেচিচিটি কম্পেয়াৰ কৰিবলৈ, আৰু এইকেইটা মনত ৰখা বস্তু, ঠিক আছে। চ' চবতকে এভেইলেবিলিটি কাৰ বেছি আছে? ইয়াতে এভেইলেবিলিটি লোন পেয়াৰ প্ৰথমটোৰ বেছি আছে। চ' এনি হাও প্ৰথমটোৰ বেচিচিটি বেছি হ'ব, কাৰণ চোৱা ই না ৰেজনেন্সত আছে না ক'ৰবাত বেলেগত আছে, অকে। চ' ইয়াৰ এভেইলেবিলিটি বেছি। চ' 1ৰ পিছত কোন আহিব? চ' এতিয়া লাষ্টত ছেকেণ্ড, আৰু ইউটো ৰেজনেন্সত আছে, হয় নাই? ইউটো ৰেজনেন্সত আছে, চ' ইউ ৰেজনেন্সত আছে, অকে। চ' এই দুটাৰ কাৰ বেছি হ'ব? চ' ইয়াৰ হাইব্ৰিডাইজেশ্যন চাব লাগিব আমি। ইয়াৰ sp3 sp2 যেতিয়া লোন পেয়াৰৰ থ্ৰু দি আমি বুজি নাপাওঁ বস্তুটো, আৰু তাৰপিছত আমি হাইব্ৰিডাইজেশ্যনত যাম, ঠিক আছে। ত' হাইব্ৰিডাইজেশ্যনৰ কাৰণে মই কেমিকেল বন্ডিং বহুত ভালকে পঢ়াইছো, ইয়াতে মই বুজাই নাথাকো, অকে। চ' এটা বস্তু কৈ দিওঁ, যোনকেইটা কেমিকেল বন্ডিঙৰ চাই আহিছা, যদি হাইব্ৰিডাইজেশ্যন এতিয়া ওলাই আছা তোমালোকে, চ' এইটোত sp3 আহিব লাগে। sp2 কেনেকে আহিলে? চোৱা, এই লোন পেয়াৰটো যেতিয়া ইয়াতে আহিব, এইটো পাই বন হৈ যাব ন, সেইকাৰণে sp2 হয়, অকে, ডিউ টু ৰেজনেন্স। চ' ইয়াৰে কিমান হ'ব? ইয়াৰে sp, ইয়াৰে কি? sp2। এতিয়া এই দুটা কম্পেয়াৰ কৰিলে 4ৰ আগত আহে, তাৰপিছত 2 আহে, তাৰপিছত লাষ্টত চোৱা sp3 চবতকে হাইয়েষ্ট, তাৰপিছত sp2 এই দুটা কম্পেয়াৰ কৰিব লাগে। এই দুটা কম্পেয়াৰত 4টো আগত আহিব, তাৰপিছত 2টো আহিব, একদম লাষ্টত কোনো থাকি গ'ল? ইয়াৰ sp হাইব্ৰিডাইজেশ্যন ন, ই একদম লাষ্টত আহি যায়, অকে। চ' এইখিনি মনত ৰাখিব লাগিব, উপায় নাই আৰু, ঠিক আছে। চ' এতিয়া আমি বেচিচিটি কেনেকে কম্পেয়াৰ কৰিব লাগে আমি সেইখিনিৰ ওপৰত প্ৰেক্টিচ কৰিম, কুৱেশ্যন প্ৰেক্টিচ, অকে। চ' তাৰপিছত লেকচাৰটো খতম হৈ যাব। বেছি ইমান লম্বা নকৰো, অকল বেচিচিটি পঢ়িব আহিছে, একদম বেচিচিটিৰ কুৱেশ্যন নবনাই একো চান্সে নাথাকে, কি কৈ আছো। কুৱেশ্যন প্ৰেক্টিচ কৰিলো, এইখিনি প্ৰেক্টিচ কৰিলো, হৈ যাব, অকে। চ' এতিয়া আমি কুৱেশ্যনৰ এপ্ৰ'চত প্ৰথমকেইটা পইণ্ট কি মনত ৰাখিব লাগে? যোনকেইটা ইম্পৰ্টেণ্ট পইণ্টছ লিখালো সেইকেইটা মনত ৰাখিবাই 100%। চ' এভেইলেবিলিটি প্ৰথম আমাৰ কি থাকিব? এভেইলেবিলিটি অফ লোন পেয়াৰ, তাৰপিছত কি থাকিব? বেচিচিটি directly proportion to plus I plus M and inversely proportion to 1 by minus M and minus I, okay, inversely proportional to minus M
মাইনাস আই ঠিক আছে সো এইকেইটা কোৱেশ্চন কেনেকে ট্ৰাই কৰিম আমি সো প্ৰথম কোৱেশ্চনটো চোৱা সো প্ৰথম কোৱেশ্চনটোত কি ইয়াৰে যোনটো লোন পেয়াৰ আছে ই ক'ত আছে ৰেজনেন্সত আছে কিউকে বেনজিন আছে হয় নাই ই ৰেজনেন্সত থাকিবই ওকে সো ই সাইক্লোহেক্সেন হয় ই বেনজিন নহয় এই বেনজিন নহয় ই ইয়াৰ লোন পেয়াৰটো এভেইলেবল থাকিব না নাই থাকিব ই ৰেজনেন্সত পাৰ্ট ল'ব নেকি নলয় সো কাৰ বেচিচিটি ওকে এভেইলেবিলিটি ইয়াৰ বেছি ফাৰ্স্ট প্ৰিফাৰেন্স আমি কি দিম এভেইলেবিলিটি অফ লোন পেয়াৰ এভেইলেবিলিটি অফ লোন পেয়াৰ কাৰ বেছি ইয়াৰ বেছি একটো কম্পাউণ্ডৰ ওকে সো নেক্সটত আহা সো এইটো আমি পাইৰিডিন বুলি কওঁ আৰু পাইৰল ইয়াক আমি পাইৰল বুলি কওঁ ওকে সো এতিয়া এই লোন পেয়াৰ দুটাত ওকে সো ই যেতিয়া ৰেজনেন্স কৰিব যাব এইটো এক্সেপচন হা এইটো অলপ মনত ৰাখিবা পাইৰিডিন আৰু পাইৰল সো ই যেতিয়া ৰেজনেন্স কৰিব যাব ই ইয়াতে বন্ড বনাব পাৰিব নেকি ডাবল হৈ যাব দেখোন হয়নে সো 180 হৈ যাব এইটো বেন্ড হৈ যাব সো সেই কাৰণে ইয়াৰ বেছি ই আনষ্টেবল ষ্ট্ৰাকচাৰ হৈ যাব ইয়াত লিখি লবা আনষ্টেবল ষ্ট্ৰাকচাৰৰ কাৰণে ইয়াৰ মোৰ বেসিক নহয় আনষ্টেবল ষ্ট্ৰাকচাৰ ওই আনষ্টেবল ষ্ট্ৰাকচাৰৰ কাৰণে বেসিচিটি বেছিহে হ'ব হয় নাই এই থৰি না লোন পেয়াৰটো দি দিব এই লোন পেয়াৰ নিদিয়ে ইয়াতে ইটো ৰেজনেন্সত আছে বঢ়িয়াকে এইফালে যাব সো ই লোন পেয়াৰটো ইয়াক দিব নেকি নিদিয়ে ঠিক আছে সো ইয়াৰ বেছি সো ইয়াতে চোৱা NHMe NMe2 NH2 এইটো তুমি কি লগাম সো গোটেই কেইটাতে মিথাইল সেম গ্ৰুপত অৰ্থৰ আছে সো এইটো আমি কি লগাম ই 2 ডিগ্ৰী হয় ই কি ডিগ্ৰী হয় ই 3 ডিগ্ৰী হয় ই কোনটো ডিগ্ৰী হয় 1 ডিগ্ৰী ওকে আমি কি মনত ৰাখিব লাগে 3 2 1 ওকে সো ইয়াক যেতিয়া কম্পাউন্ড নাম্বাৰ A দিবা ইয়াক কম্পাউন্ড নাম্বাৰ B দিবা ইয়াক C দিবা সো কি আহিব ইয়াতে 3 ডিগ্ৰী সবতকে বেছি B আহিব তাৰ পিছত কাৰ আহিব A আহিব তাৰ পিছত কাৰ আহিব C আহিব ওকে যোনটো মই লিখালো বেসিচিটি 3 ডিগ্ৰী SIR SIP সো হেইটোতে আহিলে ন 3 2 1 3 ডিগ্ৰী সবতকে প্ৰিফাৰেন্স বেছি তাৰ পিছত 2 ডিগ্ৰী তাৰ পিছত 1 ডিগ্ৰী কাম হতম তাতে ওকে সো ইয়াতে কোনটো লাগি আছে ইয়াতে SIR লাগি আছে সো ইয়াক আমি ইন্টাৰফেয়াৰ নকৰো সো সবতকে বেছি কাৰ হ'ব ইয়াৰে হ'ব ইয়াক A দিয়া ইয়াক B দিয়া ইয়াক C দিয়া ওকে ওই এইটো 1 ডিগ্ৰী SIP হে লাগিব SIR নালাগে ইয়াতে SIP লাগিব ওকে সো SIP সো ইয়াতে কিবা লাগি আছে নেকি SIP SIR নাই মেটা পজিশনত আছে মানে কি CH3 কি হয় প্লাস I হয় ওকে সো এইটোৰ কাৰণে কি আহিব CH3 প্লাস M N প্লাস I ওকে সো বেসিচিটি কাই কম তাছত প্লাস I তাছত প্লাস I এনেকে যাব ওকে সো এইটো কোৱেশ্চন তোমালোকে এইটো চোৱা এইটো -M ইয়াতে কি হ'ব ইয়াতে অৰ্থ ইফেক্ট লাগিব মানে SIR লাগিব আৰু এইটোত কি আহিব মেটা পজিশন আছে এইটো -I লাগিব এইটোত -M আৰু -I লাগিব -M আৰু -I প্ৰিফাৰেন্স কাৰ বেছি হ'ব -M ওকে সো -M সবতকে -I কে -M ৰ সবতকে কম ওকে সো হেনেকে কম্পেয়াৰ কৰি পেলাই কমেন্টত জনোৱা ইয়াক কম A দিয়া ইয়াক B দিয়া ইয়াক C দিয়া এনসারত কমেন্টত জনাই দিয়া ইয়াতে হা এইকেইটা বস্তু মনত ৰাখিব লগা বস্তু কোনকেইটা মনত ৰাখিব লগা বস্তু বেসিচিটি ইন একুয়াস বেসিচিটি ইন একুয়াস এই একুয়াস সলিউশন কেইটাত অকমান ডিফাৰেন্ট আহে এইকেইটা কম্পাউণ্ডৰ কাৰণে মিথাইলিনৰ কাৰণে আৰু ইথাইলিনৰ কাৰণে ঠিক আছে যেতিয়া ই কি ডিগ্ৰী হয় 1 ডিগ্ৰী ই কি ডিগ্ৰী হয় 2 ডিগ্ৰী ই কিমান হয় 3 ডিগ্ৰী সো ফাৰ্ষ্টতে আমাৰ প্ৰিফাৰেন্স পাই 2 ডিগ্ৰী একুয়াস সলিউশনৰ কাৰণে ঠিক আছে তাৰপিছত 1 তাৰপিছত 3 ডিগ্ৰী বেসিচিটিৰ কথা কৈছো হা বেসিচিটি এইকেইটা ট্ৰেন্ড কেইটা মনত ৰাখিবা গ্যাস সলিউশন বেসিচিটি ইন গেসিয়াস সলিউশনৰ কাৰণে একে 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী যেতিয়া 1 একুয়াস সলিউশন দিয়ে তাতে কনফিউজ নহবা তাতে 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী মাৰি থৈ নাহিবা ঠিক আছে সো একুয়াস সলিউশনৰ কাৰণে 213 মনত ৰাখা ঠিক আছে ফৰ মিথাইলিনৰ কাৰণে সো ইথাইলিনৰ কাৰণে কি হ'ব একুয়াস সলিউশনৰ কাৰণে 2 ডিগ্ৰী ফাৰ্ষ্টতে তাৰপিছত 3 ডিগ্ৰী তাৰপিছত 1 ডিগ্ৰী আৰু বেসিচিটি ইন গ্যাস সলিউশনৰ কাৰণে সেম 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী সো এইটো কি ডিগ্ৰী হয় 1 ডিগ্ৰী এইটো কিমান 2 ডিগ্ৰী ই কিমান 3 ডিগ্ৰী সো বুজি পাইছা এইখিনি মনত ৰাখিব লগা বস্তু মনত ৰাখি লবা একদম ইজি যেতিয়া মিথাইলিন থাকে 213 আৰু যেতিয়া ইথাইলিন থাকে 231 ওকে সো এইখিনি বস্তুখিনি অকল মিথাইলিন আৰু ইথাইলিনলৈ এই দুটা হে এক্সেপশন যেতিয়া একুয়াস সলিউশনত তোমালোক প্ৰপাইলিনৰ পিছত যাবা আফটাৰ
মিথাইলিন ইথাইলিন এই দুটাৰ কাৰণেহে এক্সেপশ্যন একুৱাছ সলিউশ্যন যেতিয়া প্ৰপাইলিন পাবা প্ৰপাইলিন বিউটাইলিন এনেকে যাই থাকিব ন সো সেইবোৰত কিন্তু নালাগে সেইবোৰৰ একুৱাছ সলিউশ্যনতো 3 to 1 আহিব সবতে 3 to 1 আহিব অকল এই দুটা এক্সেপশ্যন আছে এই দুটা লিখি লোৱা সো এইখিনি চালে হৈ যাব বেসিসিটিৰ কাৰণে সো থ্যাংক ইউ ইয়ালৈ হোৱাৰ কাৰণে ওকে আৰু নেক্সট লেকচাৰ আমাৰ আহিব এৰোমেটিসিটিৰ ওপৰত চাবা ভালকে সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট